প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ হ'ল। এতিয়াও তেওঁৰ কৰ্মৰাজিৰ প্ৰতি শ্ৰদ্ধাশীল প্ৰতিগৰাকী অসমীয়া। গুৱাহাটীৰ ৰুক্মিণীনগৰ প্ৰেক্ষাগৃহত জুবিন গাৰ্গক সশ্ৰদ্ধ শ্ৰদ্ধাঞ্জলি। ZG মিডিয়া প্ৰডাকশ্যনৰ উদ্যোগত শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন। গীত নৃত্যৰে বিভিন্ন অনুষ্ঠান আয়োজন কৰে ZG মিডিয়া প্ৰডাকশ্যনে। জুবিনক খুঁৱৰি আৱেগিক হৈ পৰিল উদ্যোক্তা প্ৰাঞ্জল দাস আৰু ইমৰান হুছেইন। একচুৱেলি কথাটো হ'ল আমি আগৰ পৰাই ZG মিডিয়া প্ৰডাকশ্যনৰ ফালৰ পৰা বিভিন্ন ধৰণৰ কম্পিটিশ্যন পাতি আহিছোঁ, যিখিনি আমাৰ নৱপ্ৰজন্মৰ বা আগৰ যিখিনি টেলেণ্ট আছে সেইবিলাক উলিয়াই অনাৰ কাৰণে। আৰু এই ফেষ্টিভেলটো আমাৰ যেতিয়াৰ পৰা আৰম্ভ হৈছিল তেতিয়া জুবিন দা আমাৰ মাজত আছিল। তেতিয়া জুবিন দাক আমি সুধিছিলোঁ, জুবিন দা আমি আপোনাৰ নামত এনেকুৱা কৰি আছোঁ আৰু আপুনি কি কয়? এই হ'ব যা, কৰিবি যা, মই আছোঁ না সদায় লগত, কিবা লাগিলে কবি, কিবা থাকিলে কবি, সেনেকৈ কৈ পেলাই আমাক বহুতখিনি উদগনি যোগাইছিল। আৰু সেই মৰ্মে আমি আগবঢ়াই গৈ আছোঁ। যিখিনি বাৰু দাদাই যিখিনি সপোন দেখিছিল এখন আমাৰ সমাজক যেনেকৈ প্ৰতিনিধিত্ব কৰাৰ, সেনেকৈ আমি যিমান পাৰোঁ আমাৰ ফালৰ পৰা আমি চেষ্টা দি আছোঁ। যদিও তেখেত আমাৰ মাজত নাই, আমি তেখেতৰ আদৰ্শ লৈ পেলাই যিখিনি পাৰোঁ আমাৰ ফালৰ পৰা আমি চেষ্টা থাকি হৈ আছোঁ কাৰণে। আৰু যিহেতু দাদাৰ যি মহিয়া খাই হৈছে, মানে ভাবিছোঁ তেখেতক ট্ৰিবিউট দিয়াৰ কাৰণে, তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱাৰ কাৰণে, যিহেতু তেখেত কালচাৰেল মানুহ হয়, ইয়াতকৈ ভাল কি মানে ৰাস্তা হ'ব পাৰে। গতিকে আমি তেখেতৰ গানৰ সংগীত প্ৰতিযোগিতা পাতিছোঁ। জুবিন দাৰ গান গাবৰে, যিহেতু তেওঁ 40,000+ গান গাই থৈছে। কৈছোঁ তোমালোকে জুবিন দাৰ গান গালে হ'ল, হয়তো অসমীয়া, হয়তো হিন্দী, আৰু বিভিন্ন ধৰণৰ কম্পিটিশ্যন আছে, ডান্স আছে আৰু কিবা কিবি আছে। আৰু এইকাৰণে পাতিলোঁ জুবিন দা সাংস্কৃতিক মানুহ হৈছিল, তেওঁ চাইলেণ্ট নাছিল, মানে তেওঁ ভাল পাইছিল এইবিলাক কৰি। সেইটো কাৰণে আমি বেলেগ ডেটত নলৈ পেলাই আজি ডেটটো বিবেচনা কৰিলোঁ, বোলে আজি ডেটটোৱে ভাল হ'ব। জুবিন দা অন্তত আমাৰ মাজত যাতে সি ফিজিকেল নাথাকিও যেতিয়া সৰুৰ পৰা হ'লে আমাক আশীৰ্বাদ ধন্যবাদ। প্ৰাঞ্জলে ইতিমধ্যে ক'লে, প্ৰাঞ্জলে জুবিন গাৰ্গ যেতিয়া আছিলে, জুবিন দা যেতিয়া আছিলে, তেতিয়াৰ পৰাই ZG মিডিয়া প্ৰডাকশ্যন হাউচৰ জৰিয়তে বিভিন্ন ধৰণৰ কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছিলে। যুৱ প্ৰজন্মক, উঠি অহা প্ৰজন্মক এখন মঞ্চ দি আহিছিলে। আৰু আজি 19 তাৰিখ, যোৱাটো মাহৰ আজিৰ দিনতে তেখেত গুচি গ'ল। যোৱাৰ কথা নাছিল যদিও গুচি গ'ল। আমি আশাবাদী এইটোক লৈয়ে যে দাদাৰ আত্মাই শান্তি পাব, কাৰণ দাদাই উঠি অহা প্ৰজন্মক সদায় আগুৱাই যাবলৈ কৈছিল, এখন নতুন পৃথিৱী দেখাইছিল। আৰু এই মঞ্চখনেই আমি ভাবিছোঁ যে এখন নতুন পৃথিৱীৰ বাট দেখাব। আমি আজি ল'ৰা ছোৱালীখিনিক এখন মঞ্চ দিছোঁ নিজৰ প্ৰতিভা বিকাশ কৰাৰ ক্ষেত্ৰত। জুবিন গাৰ্গৰ গীতৰ অনুষ্ঠান ইয়াত ৰাখিছোঁ, আমি জুবিন গাৰ্গৰ গানৰ প্ৰতিযোগিতা ৰাখিছোঁ ইয়াত। এইখিনিয়ে আমাৰ ফালৰ পৰা তেখেতলৈ শ্ৰদ্ধাঞ্জলি। য'তে আছে তেখেত সুখত থাকক, শান্তিত থাকক, আৰু আমাক আশীৰ্বাদ কৰক। তেখেতে বিচৰা পৃথিৱীখন যাতে আমি গঢ়িব পাৰোঁ, তেখেতে দেখা পৃথিৱীখনত যাতে আমি বাট বুলিব পাৰোঁ, আৰু তেখেতৰ আদৰ্শৰে যাতে আমি আমাৰ নিজৰ জীৱনবোৰ মধুৰ কৰিব পাৰোঁ। Stay informed, stay ahead. News NE 365.